নমস্কাৰ আপোনালোক সকলোকে এছাম কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। চ' এই ভিডিঅ'টো আমি হঠাৎ প্ৰস্তুত কৰিব লগা হ'ল এটা বিশেষ খবৰৰ কাৰণে, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। চ' আপোনালোক সকলোৱে জানে যে DME স্বাস্থ্য বিভাগত যি আপোনালোকৰ পদসমূহ আছিল নলবাৰী মেডিকেল কলেজ, নগাঁও মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজ, এনেদৰে কেইখনমান মেডিকেল কলেজৰ প্ৰায় গ্ৰেড 3 গ্ৰেড 4 টোটেল 2000টামান পোষ্ট খালী কৰা হৈছিল আৰু এই পদসমূহৰ অনলাইন এপ্লাই কৰিব ইতিমধ্যে 6 মাহ পাৰ হৈ গ'ল চাগে, গতিকে কেইবাদিনো হৈ গ'ল কিন্তু পৰীক্ষাৰ কাৰণে কোনো ধৰণৰ আপডেট অহা নাছিল। গতিকে এই সম্পৰ্কীয়ত স্বাস্থ্যমন্ত্ৰীয়ে জনাইছে পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব সেই বিষয়ে আলোচনা কৰিম। লগতে DMEৰ এখন নতুন নটিচ আহিছে, সেই নটিচখনৰ জৰিয়তে অনলাইন এপ্লাই কিছু সংখ্যক পদৰ চলি আছে, সেই বিষয়ে আপোনালোকক আপডেট জনাম, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। চ' এই ক্ষেত্ৰত আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে এটা কথাই গম পাব, আপোনালোকৰ পৰীক্ষা অতি শীঘ্ৰে আৰম্ভ হ'ব। আমি আপোনালোকক সকলোবিলাক তথ্য জনাই আছোঁ। এতিয়া কথা হ'ল আপোনালোকৰ DME এক্সামৰ কাৰণে GNM নাৰ্ছিঙৰ কিছুমান পোষ্ট বৃদ্ধি কৰি পুনৰ আপোনালোকৰ GNM পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব দিছে, ঠিক আছে। আপোনালোকে বহুতে ভাবি আছে যে বেলেগ বেলেগ পোষ্টৰ কাৰণেও অনলাইন এপ্লাই লিংক খুলি দিয়া হৈছে, সেইটো নহয়, কেৱল GNM নাৰ্ছিঙৰ পোষ্ট কিছুমান বৃদ্ধি কৰা হৈছে আৰু সেইকাৰণে আপোনালোকৰ GNM নাৰ্ছিং আগতে যিসকলে এপ্লাই কৰা নাছিলে তেওঁলোকক পুনৰ এপ্লাই কৰাৰ কাৰণে কেইটামান দিন দিছে। 26 ডিচেম্বৰ লাষ্ট ডেট, 26 ডিচেম্বৰৰ আগতে GNM নাৰ্ছিঙৰ পোষ্টসমূহৰ কাৰণে আগতে যদি কোনোবাই এপ্লাই কৰা নাছিলে এপ্লাই কৰিব পাৰিব। যদি আগতে এপ্লাই কৰিছিল আপোনালোকে এই বৃদ্ধি হোৱা পোষ্টকেইটাৰ কাৰণেও ইলিজিবল হৈ যাব। যিসকলে কৰা নাছিল সেইসকলে এতিয়া এপ্লাই কৰিব পাৰিব, কিন্তু কেৱল GNM নাৰ্ছিঙৰ কাৰণে এপ্লাই কৰিব দিছে। চ' নেক্সট, স্বাস্থ্যমন্ত্ৰীয়ে দুই এদিনতে পৰহি কৈছিল চাগে আপোনালোকৰ, পৰহি কৈছিল যে অতি শীঘ্ৰে পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব, ঠিক আছে। অতি শীঘ্ৰে পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব বুলি জানিব দিছে। গতিকে আপোনালোকৰ 26 তাৰিখে অনলাইন এপ্লাই শেষ হৈ যাব। গতিকে আপোনালোকৰ 26 তাৰিখৰ পিছত এডমিট কাৰ্ডসমূহ বা পৰীক্ষা কণ্ডাক্ট কৰিবৰ কাৰণে প্ৰায় এমাহ সময় ল'ব। গতিকে জানুৱাৰীৰ শেষৰ ভাগত পৰীক্ষা অনুষ্ঠিত হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। মুঠতে আপোনালোকৰ ইলেকশ্যনৰ আগত পৰীক্ষা অনুষ্ঠিত হোৱাৰ যথেষ্টখিনি 100% সম্ভাৱনা আছে। গতিকে আপোনালোকৰ ইলেকশ্যনৰ আগত যদি পৰীক্ষা অনুষ্ঠিত কৰিব লগা হয় জানুৱাৰীৰ শেষৰ ফালে বা ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। গতিকে স্বাস্থ্য বিভাগৰ পৰীক্ষা অতি শীঘ্ৰে আপোনালোকৰ জানুৱাৰীৰ শেষৰ ফালে আৰম্ভ হ'ব, কিয়নো GNM নাৰ্ছিঙৰ পোষ্টসমূহ মুকলি কৰি দিলে আৰু অনলাইন এপ্লাই একদম আপোনালোকৰ লাষ্ট ডেট 26 ডিচেম্বৰ দিছে। গতিকে 26 ডিচেম্বৰৰ পিছত আপোনালোকৰ পুনৰ পৰীক্ষাৰ কাৰণে কণ্ডাক্ট কৰাৰ কাৰণে এডমিট কাৰ্ডসমূহ প্ৰকাশ কৰা হ'ব। গতিকে জানুৱাৰীৰ শেষৰ ফালে আপোনালোকে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি ধৰি ল'ব পাৰে। আৰু যিহেতু যোৱাকালি স্বাস্থ্যমন্ত্ৰীয়ে জানিব দিছে, এই ক্ষেত্ৰত আপোনালোকে যদি প্ৰিপাৰেশ্যনৰ কাৰণে গাইডবুক বিচাৰি আছে আপোনালোকে এইখন গাইডবুক ফ'ল' কৰিব পাৰে, যিখন গাইডবুকৰ পৰা লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাৰ লগতে স্বাস্থ্য বিভাগ অৰ্থাৎ DHSৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাত ভালেখিনি কুৱেশ্যন আনচাৰ কমন আহিছে। গতিকে এইখন গাইডবুক ফ'ল' কৰিব পাৰে, লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আৰু অহাকালিৰ পৰা আপোনালোকে স্মাৰ্ট ইন আছামৰ জৰিয়তে ভিডিঅ'সমূহ লাভ কৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই গাইডবুকখন ডাউনলোড কৰি ল'ব আৰু স্মাৰ্ট ইন আছামটো আপোনালোকে ফ'ল' কৰি ৰাখিব। অহাকালিৰ পৰা ক্লাছসমূহ স্মাৰ্ট ইন আছামৰ জৰিয়তে আপোনালোকে চাব পাৰিব। চ' ভিডিঅ'টো এইখিনিয়ে আছিল, ধন্যবাদ।